তো গুড মৰ্ণিং বন্ধুসকল। আজি আমাৰ এই সুন্দৰ ৰাতিপুৱাটো হ'ল এই হিম নাম ৰিজৰ্টতে। তাৰপিছত এতিয়া হ'ল 8:30 আৰু আমি ওলাইছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। ভাল লাগিলে কালি ৰাতি শুই, আৰু বৰষুণো এজাক দিলে, গোটেই পানী হৈ আছে। আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। তো এইটো হৈ গ'ল ৰেষ্টুৰেণ্টৰ পাৰ্টটো যথেষ্ট ধুনীয়া ডাঙৰ হয়। বাকী ৰেষ্টুৰেণ্টৰ এইটো পাৰো খাব পৰাকৈ এনেকৈ নদীৰ ফালে ব্যৱস্থা আছে। তো আমি তাতে বহিমগৈ, তাতে বহিছে। তো আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। এইফালে আছে ব্ৰেড আছে, পুৰি ভাজি আৰু ব্ৰেকফাষ্ট এটা সুন্দৰ জেগাত ব্ৰেকফাষ্ট কৰি আছে চব। এইফালে নদী আছে, তাত খোৱা হ'লেতো আৰু ভাল লাগিলেহেঁতেন, বাট এতিয়া আমি বৰ সুন্দৰ জেগা এটাত খাই আছোঁ। তাৰপিছত এইফালে মছলা আমলেটো দিয়া হৈছিলে, মছলা আমলেটো আহি গ'ল। বাকী চাহটো অহা নাই, চাহটো আহিব। সুন্দৰকৈ ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত যাম এই নদীৰ ওচৰলৈ। ইয়াৰ ৰিজৰ্টবিলাকৰ এটা সুবিধা আছে, ইয়াত খৰিৰ ব্যৱস্থাটো আছে কাৰণে খৰি, আমাৰ ফালেতো খৰিটো অভাৱেই। তো ইয়াতে ধুনীয়াকৈ খৰিতে খানাটো বনাইছে। খৰিত খানা বনালে টেষ্টটোও ভাল হয়। আৰু এইফালে যদি এইফালে চাই, এইটো ৰঙালাও পাতৰ চব্জি বনি আছে, এইফালে বিলাহী। আৰু এইটো কি হয়? এইটো বেতগাজ নেকি? বেতগাজ নহয়, কি তৰানি। অঁ, তৰা গাজটো ন? তৰা গাজ, হা, এইফালে তৰা গাজৰ ভাজি বনিব। তো ষ্টাফৰ কাৰণেও বনে আৰু ইয়াতে বাকী চবৰ কাৰণেও বনে। এতিয়া মই ৰুমৰ পৰা আহোঁ। তো ৰুমৰ পৰা টাৱলখন লৈ ল'লোঁ, টাৱলখন লৈ এতিয়া নামিব লাগিব পানীত। তো কালিতো সেইফালে যোৱা নহ'লেই। তো সেয়া থিম নাম বুলি এনেকৈ বনাই থোৱা আছে, আৰু ইয়াৰ পৰা যাব লাগিব আমি নদীৰ ছাইডত। তো কালি আমি এই নদীৰ ফালে অহা নহ'লে, তো এতিয়া আহিছোঁ ৰাতিপুৱা, আৰু ৰ'দটো ওলালেই বাৰু। আৰু এইফালেদি আহিব পাৰি সন্মুখেদি, আৰু ইয়াত তেনেকুৱা ধৰণৰ কটেজ বনাই থোৱা আছে। 1, 2, 3টা কটেজ, এইফালে এটা 4টা বনাই থোৱা আছে। আৰু ইয়াত বহি ৰাতি পাৰ্টি এনজয় কৰিবলৈ কাৰণে, আৰু লগতে ইয়াত লাইটবোৰ জ্বলাই দিলেতো, কালি দেখিছিলে চাগে ভিডিঅ'ত, কিমান ধুনীয়া লাগিছিলে। আৰু ইয়াত এইফালে বনাই থোৱা আছে এখন জুলনা এখন বনাই থোৱা আছে। ইয়াত চাওক কি সুন্দৰ লাগিছে। আৰু নদীৰ ফালে চাই বহি থাকিবৰ কাৰণে ইয়াত তেনেকুৱা ধৰণে চকীবোৰ বনাই থোৱা আছে। আৰু নদীখন এইফালে যথেষ্ট বহল, ডাঙৰ নদীখনৰ পৰাই হাত মেলি আহিছে এইফালে সৰুকৈ এইফালে যদি দেখিছে, আৰু গোটেই এটা ৰাউণ্ড হৈ গৈছে, ৰাউণ্ড হৈ এটা আইলেণ্ড নিচিনা বনি গৈছে মানে। আৰু এই জেগাটুকুৰা সেইকাৰণে বহুত বেছি সুন্দৰ লাগিছে। ইয়াত পানীত নামো বুলি ক'লে এইখিনি নামিব পাৰি, পানী চফাই হয় বাৰু দেই। আৰু সেইফালে অকণমান কাৰেণ্টটো বেছি থকা নিচিনা লাগিছে, সেইফালে গম পাইছে, চাউনো শুনিছে চাগে। এই জেগাটুকুৰাৰ অপজিট ছাইডেও সেইফালে কিবা বনাই আছে, এইটো চাগে বেলেগ কোনোবাই চাগে হয়তো ৰিজৰ্ট বনাব নেকি, তাৰ কাৰণে যা যোগাৰ কৰি আছে। ভাল লাগিলে কালি ৰাতি, ভাল লাগিলে থাকি। মানে ঠাণ্ডা পৰিৱেশ, ৰুমকেইটাও ধুনীয়া, আহল বহল ৰুম, চফা ৰুম। থাকি ভাল লাগিলে কালি, মানে নাইটটো ষ্টে' কৰি মজা লাগিলে। আৰু প্ৰথম কথা, কালি হেৰিটো আমি টক্সিতাটোত যথেষ্ট এনজয় কৰিলোঁ। আহি পেলাই ইয়াত আৰু খানাটো খাই আৰামত শুইছোঁহে। আৰু খানাও যথেষ্ট টেষ্টি খানা, মানে আমি যিটো থালি ইয়াতে লৈছিলোঁ, সেই থালিটো লৈছিলোঁ আমি টাই খামটি থালি লৈছিলোঁ। তো টাই খামটি থালিটো ভাল লাগিলে খাই। খানা বেয়া নাপালোঁ দেই, মই একদম খানা মজা লাগিলে। বহুত দিনৰ মূৰত এনেকুৱা টাই খামটি আল্টিমেট খানা এটা খাইছোঁ। আৰু বাকী বেয়া নালাগিলে, যদি আহে আহিব পাৰে। নামচাই আহে এখন ৰিজৰ্টত থাকি, মানে এটা বস্তু ভাল পাব, ইয়াতে এই অভাৰ ক্ৰাউডেড নাপাব। একদম শান্তিত বোলে থাকোঁ বুলি ক'লে, বোলে পিচফুলকৈ থাকোঁ বুলি ক'লে, ইয়াত সেই পৰিৱেশটো ইয়াত পাব মানে। বাকী যদি ভাবে অকণমান ওলাই গৈ, ওচৰতে টক্সিতা আছে, তাত গৈ পেলাই মই এনজয় কৰিম পানীত নামি, তাৰপৰা আহি ইয়াত ষ্টে' কৰিম। কাৰণ টক্সিতাততো ষ্টে' কৰিবলৈ ব্যৱস্থা নাই। চ' ইয়াত থাকি টক্সিতাত গৈ পেলাই এনজয় কৰি মেলি আহিব পাৰি। ইয়াত তেনেকুৱা এটা পানীৰ পৰিৱেশ নাপায় তাত যিটো পাব, কিন্তু ইয়াত আপোনালোকে ৰাতি সেই টোপনিটো সুন্দৰকৈ মাৰিব পাৰিব। আৰু এইফালে আমাৰ ৰাইজে জোলনা খেলাত ব্যস্ত হৈ আছে। আহি গ'লো আমি পানীলৈ। ঠাণ্ডা আছে দেই বহুত। সুতটো আছে, যথেষ্ট সুত আছে। বৰ্তমান পানীত নামি আছোঁ, আৰু এইফালেও সুতটো যথেষ্ট আছে। ইয়াত মই অথনি শুই দিছোঁ, একদম মোক ঠেলি তালৈকে লৈ গৈছে। তো সাঁতুৰিবলগীয়া হোৱাই নাই। ইয়াত চেকআউট টাইম 11টা হয়, তো এতিয়া অলৰেডি 10টা বাজিলেই। তো পানীৰ পৰা উঠোঁ আৰু এতিয়া সুন্দৰকৈ গা চামুচিলোঁ, টাৱল চাউল আনিয়ে থৈছোঁ। আমি হৈ গ'লোঁ ৰেডি, আৰু গাড়ীত বস্তু ভৰাই দিলোঁ। আৰু লগতে এতিয়া ইয়াতে আমাৰ চলি আছে সৰুকৈ এটা ফটো ছেশ্যন এটা চলি আছে। যোৱাৰ আগত ৰেডি হৈ ফটো দুখনমান ক্লিক কৰি লৈছোঁ। আৰু অলপ বস্তু সামৰিবলৈ আছে, আৰু মোটামুটিখিনিতো ইয়াত সোমোৱা হৈ গ'ল। তাৰপৰা আৰু আমি হিমনাম ৰিজৰ্টৰ পৰা বিদায় ল'ম। আৰু এবাৰ বোলো আপোনালোকে চাই লওঁ ৰিজৰ্টখনৰ ফ্ৰণ্ট ছাইডটো
তো এইটো হৈ গ'ল ৰিজৰ্টখনৰ ফ্ৰণ্ট ছাইড। এই ইয়াতে এই ফ্ৰণ্টতে এইটো ৰেষ্টুৰেণ্টখন আছে। তো আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু ৰ'দটো বহুত বেছি দেখিছে। তো চব ৰেডি হৈ গাড়ীত বহিলে। তো বাই বাই হিমনাম ৰিজৰ্ট। আৰু সেই 11টা বজাই নাই দেখিছে, গাড়ী মটৰে ইয়াত ফুল হৈয়ে গ'ল। গৰমটো অলপ বেছি আজি, ৰ'দটো অকণমান কাৰাকৈ দিছে। তো সেইকাৰণে আৰু নৰলোঁ আৰু সোনকালে ওলাই দিলোঁ। আৰু আমাৰ এটা বিশেষ বস্তু এটা ল'ব লগা আছে, সেইটো হৈ গ'ল আমি নামচাই আহিলে সেইটো বস্তু কেতিয়াও মিছ নকৰোঁ। সেইটো হৈ গ'ল খামটিলাহী চাউলটো। আৰু আজি দেওবাৰ হয়, চ' খামটিলাহী পাম নাপাম নাজানো। ইয়াত এখন লোকেল বজাৰ বহে, ডাঙৰ বজাৰ এখন বহে, সেইখনত খামটিলাহী পাই যায়। কিন্তু দেওবাৰ কাৰণে হয়তো নুখুলিব পাৰে। তো এই মাৰ্কেটখনৰ কথা কৈছিলোঁ, ইয়াৰ পৰা খামটিলাহী নিব লাগিব। বাকী আজি দেওবাৰ বন্ধ থাকিব বুলি ভাবিছিলোঁ, কিন্তু বন্ধ নাই, খোলাই আছে বাৰু। দিদি খামটিলাহী হে না? এইটো খামটিলাহীটোৱে লাগিব। জহা হয়। খামটিলাহী কেনেকৈ দিছে কেজি? 80 হয়। হৈ গ'ল, সুন্দৰকৈ বজাৰ কৰি ল'লোঁ, চাউল তাউল লৈ ল'লোঁ। বাকী গৰম বহুত বেছি দেই বাবা, ওলাই দিছোঁ আৰু। ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ, বতৰটো ইমান বেছি ৰ'দ থকাৰ কাৰণে। বাট এতিয়া আহি আমি গেটেই পাৰ হোৱাহি নাই আৰু দিলে দবাপিটা বৰষুণ। বতৰৰ ৰূপবিলাক চব ৱাও। আমি বৰ্তমান গেটৰ পৰা ওলালোঁ, বাট আজি ছানডেটো, তো আজি মানুহ আৰু বেছি। গাড়ী কিমান বেছি আহিছে, এতিয়া জুলাইতটোতো আৰু মানুহ হ'ব, কিন্তু এই জুন মাহতে যথেষ্ট মানুহ। বোলে চব গোটেই গাড়ীয়ে গোটেই লাইন পাতি আছে, মানুহ পাছ উলিয়াবলৈ চব ৰৈ আছে। তো আমি ওলাই আহিলোঁ আৰু এতিয়া লাহে লাহে আমি গৈ থাকিম। যেতিয়া পেটে এলাৰ্ম দিব, আমি তেতিয়া সুন্দৰকৈ খানাটো কোনোবা এখনত সোমাই খাই দিম। পেটেও এলাৰ্মটো দিলে আৰু আমি সোমাই দিলোঁ কৃষ্ণচূড়া ৰিজৰ্টতে। খানাটো খাবলৈ সুন্দৰ এটা থালি দিলে। তো আমি খানাটো খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল লাগিছে এটা লাইক কৰিবলৈ খালি নাপাহৰিব।